হাই গাইজ, আমি এতিয়া যাই আছোঁ মানে মাহঁতৰ ঘৰত আৰু মাহঁতৰ ঘৰত যাই আছোঁ মানে আমাৰ অনামিকাক মাতি আছে ভাত খাবলৈ। মানে হাঁহ আছে, হাঁহ মাৰিছে বোলে, হয় না? মানে ফোন কৰি কৈছে হাঁহ মাৰিছে বোলে। আৰু আমাৰ মাহঁতে মানে মাতে হাঁহ মুৰ্গী যিকোনো মাৰিলে মানে মাতে। আৰু এইখন ধুনীয়া লবাৰ বাগান আছে আৰু ভাল লাগে গাঁৱলীয়া পৰিৱেশত। আৰু আমাৰ অনামিকা মানে গাঁৱলীয়া পৰিৱেশত ডাঙৰ হৈছে, ইফালে আহি বহুত ভালেই লাগে। গাঁৱত থাকি মানে নিজান লাগে, যিগোটেই আমাৰ ৰাস্তা পাৰত ঘৰ মানে বহুত গণ্ডগোল। তো ফাইনেলি গেছ ইয়া ভাত পুৰা হৈ গ'ল, ভাত খাবলৈ বহি গ'লোঁ। আৰু মানে দুপৰীয়া হৈছে, সেইকাৰণে মানে ভাত খাবলৈ পূৰা আৰম্ভ কৰিল। আৰু যি গতিকে আমাৰ অনামিকাই মানে পূৰা হাঁহ থকাবলৈ গৈছিল, সেইকাৰণে হাঁহ মাংস থাকিলে মানে তাৰ অলপ বেছিকৈ সোনকালে ভোক লাগে, সেইকাৰণে পূৰা তাই বহি গ'ল। এই চাওক মানে খাবলৈ পূৰা আৰম্ভ কৰি দিব। আৰু মই যি গতিকে হাঁহ মাংস নাখাওঁ, সেয়ে মোক মাছ দিছে। আৰু গাইছ আমাৰ মাহঁতৰ বাৰীত মানে কি কি আছে আপোনালোকক অলপ দুখাই দিম বুলি ভাবিলোঁ। যি গতিকে মানে বাৰীখন বহুত ডাঙৰ, চব আছে আপোনালোকক যি লাগে ফল চব ফলে আছে। আৰু ইফালে বাৰীত যাই আছোঁ, মানে কি দেখা পাওঁ চাবলৈ। আৰু এইটো আমাৰ হ'ল মানে লান, বহুত পুৰণি লান, আৰু এইটো মানে ইউজ কৰা নহয়, সেইকাৰণে বহুত লেতেৰা হৈ গৈছে। আৰু ইফালে যাই আছোঁ, মানে ইফালে কি দেখা পাওঁ চাবলৈ যাই আছোঁ। ইফালে মানে মোক মাতি আছে অনামিকাই, ইফালে লেটকু আছে বুলি কৈ আছে, লেটকু গছ আছে, সেয়েহে ভাবিলোঁ আপোনালোকক অলপ লেটকু গছ দুখাই দিওঁ। এই চাওক লেটকু মানে বহুত লাগিছে, এইবাৰ অলপ সৰু সৰু হৈছে, মানে আগত অলপ ডাঙৰ হৈছিল। যি গতিকে গাছডাল ডাঙৰ হৈ থাকিলে মানে লেটকুবিলাক অলপ সৰু হৈ থাকে আৰু ভালদৰে পকা নাই। এই চাওক বহুত লাগিছে, কিন্তু মানে ক'ব লাগিব। আৰু গাইছ মাহঁতৰ এটা পুখুৰী আছে, এইটো পুখুৰীটো বহুত ডাঙৰেই হয়, কাৰণ ইয়াতে মাছ দিয়া হোৱা নাই কাৰণ ইয়াতে পানী বেছি নাথাকে, সেয়েহে মানে 6 মাহমান থাকে। আৰু সি অনামিকাই ভাবি আছে কি হ'ব পুখুৰীটো মানে এনে বেকাৰ হৈ গ'ল, মাছ দিলে হয়তো 2-এটা খাবলৈ পাল হয়। আগতে মাছ দিছিল 2-এটা, মানে পানীটো লগে লগে নোহোৱা হৈ যায়। আৰু ইফালে গাইছ আমাৰ দেউতাই মানে আম কাটি দি আছে আৰু মায়ে কৰাই আছে আৰু অনাই চাই আছে। দেখো এইয়া বিদিশা আহি পাল, আলহী খাব গৈছিল। আৰু মেঘালী সত্য শুনো ক'ত গৈছিলি মা? আইতা ঘৰত এই টোপনি লাগছে। আৰু আজি মেঘালী চা বেলেগ ৰূপত আছে আজি। আৰু এইয়া আমাৰ ফুলহালি পুৰা গাজি আছে। মেঘালী ঘৰৰ পৰা কি আনছা? হয় মেঘালী ঘৰৰ পৰা কি আনছা? কাঠল আনছা? এইছা আৰু মুনুক মিঠাই আনছে বাপেকে, এয়া বাপেক। অ মুনু কি হৈছে মুনু হাতত হাতে? এই গাইছ ফুলহালিয়ে পুৰা কাঠল আনছে আমাৰ বস্তাত ভৰাই। এইয়া পকা না কাঁচা মেঘালী? পকা কাঁচা? এই চাওক এইটা হ'ল পকা কাঠল বুলি কৈ আছে। আৰু পুৰা 1 বস্তা কাঠল আনছে মেঘালীয়ে আমাৰ। আৰু ইফালে মানে পুৰা গৰুৰ কাৰণে যোগাৰ কৰি আছে চাপৰ, আৰু চাপৰ এতিয়া গলাই দি আছে, মানে গৰুকেইটাক দিব লাগিব, কাৰণ যি গতিকে সদায় এনেকুৱাকৈ দিয়া হয়। আৰু গৰুৰ কাম সদায় আমাৰ দেউতাৰে হয়, সেইকাৰণে দেউতাই মানে এইবিলাক পূৰা। আৰু ঘৰত আহাতে অলপ এয়া বজাৰ কৰি লৈ আহিলোঁ ধূপধাৰাত, মানে সেই ঘৰত মানে চব্জি নোহোৱা হৈছে, সেইকাৰণে অলপ মানে ধূপধাৰাত চাপি কিনে চব্জি লৈ আহিলোঁ এইবিলাক। আৰু ইয়া ওলকচু মানে আমি খোৱাই নাই এই বছৰত, সেয়ে ভাবিলোঁ মানে ওলকচু এটা আনিলোঁ। আৰু ওলকচু খাব লাগে কেতিয়াবা, মানে এইবিলাক বস্তু প্ৰায় পোৱা নাযায়। আৰু লগতে আনিলোঁ গাখীৰ। আৰু আজিৰ বজাৰ এইখিনিয়ে আছিল। আমালোকৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।